আঘোণৰ পথাৰত দাৱনী ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত। আঘোণ মাহত অসমৰ গ্ৰাম্যাঞ্চল চহা কৃষকসকল ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত। সোণগুটি চপোৱাৰ বতৰত এতিয়া আহৰি নাই দাৱনীৰ। বছৰটোৰ বাবে সোণগুটি চপোৱাত ব্যস্ত এইসকল গ্ৰাম্য অঞ্চলৰ দাৱনীয়ে মুঠি মুঠিকৈ কাটিছে পথাৰৰ ধান। হেঁপাহৰ আঘোণ মাহ সোমোৱাৰ লগে লগে ব্যস্ততা বাঢ়িছে দাৱনীসকলৰ। সেউজীয়া পথাৰখনেই সোণোৱালী বৰণ লোৱাৰ সময়ৰ পৰাই ধান দোৱাত ব্যস্ত হৈ পৰে দাৱনীসকল। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে আমগুৰি ডিকচু মাউত গাঁৱৰ দাৱনীসকলো ব্যস্ত হৈ পৰিছে আঘোণৰ পথাৰত। দাৱনীসকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। হাঁহি ধেমালিৰ মাজেৰে ধান দোৱাত ব্যস্ত হৈ পৰিছে দাৱনীসকল। ধান দোৱাৰ সমান্তৰালভাৱে সোণোৱালী পথাৰত নিমখ জলকীয়াৰ সৈতে ৰবাব টেঙাৰ জুতি লৈছে দাৱনীসকলে। কোনোবাই আনন্দতে জুৰিছে এফাকি বিহু নাম। আমি এটা আমাৰ আজিকালি যিটো পৰিৱেশ মানুহবোৰে প্ৰায় মেচিনাৰী বস্তুৰে এইবোৰ ধান কটা মেলা বা ৰোৱা পৰা আদি কৰি চব কৰে। আমি কিন্তু এতিয়া বৰ্তমান আমি এইটো এৰি নাই দিয়া, পৰম্পৰা হিচাপতে আমি প্ৰায় ৰাখি থৈছো যে আমি গোটেই সোপাই লগ হৈ একেলগে আমি ধান দাওঁ। আজি বাইদেউ ঘৰত দালো, যদি আজি আমাৰ ঘৰত দালো, এদিন ইগৰাকী ঘৰলৈ দালো, তেনেকে আমি এই পথাৰলৈ আহি একেলগে মনোৰঞ্জনো হয়, সময়ো যায় আৰু কামো সোনকালে শেষ হয়। আৰু সেইটো কাৰণে আমি এতিয়া আজি একেলগে টেঙা কি আছে, চাহ জাগত যেনেকে যি আছে আমি লৈ মেলি আহো পথাৰতে, আৰু এনেকেই আমি কামবোৰ চলাই গৈ আছো। আৰু এই আমাৰ মাউত গাঁৱৰ পথাৰ, আমি সকলোৱে একেলগতে ধান দাই আছো। আমাৰ পথাৰত 9-10 গৰাকীয়ে ধান দাই টেঙা কটাই টেঙা কাটি আছে। এতিয়া সকলোৱে বহি টেঙা খাম। ইয়াত 6 বিঘা মাটি আছে। 6 বিঘাই আজিৰ পৰা আৰম্ভ কৰিছো। ধান এবাৰ ভালে হৈছে। সকলোৱে একেলগে ধান দালে ভাল লাগে। আজি আমাৰ ঘৰত দাইছো, কাইলে ভন্টি ঘৰত দাম, তেনেকে সকলোৱে ইঘৰে সিঘৰকে তেনেকে লগ খাই ধান দাই আছো। ইয়াত সকলো আমি গোটেই কেইজনী লগ খাই ধান দায়ে থাকো প্ৰতি বছৰে। ঘৰৰে হয় গোটেই। এতিয়া ছৈমে ধান দাইছো আৰু বৰা দাবলে আছে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।